কেতিয়াবা আমি ডকুমেণ্ট এটা বনাই থাকোঁতে আমি কিছুমান ৰেফাৰেঞ্চ উল্লেখ কৰিব লগা হয় এক্সাম্পল হিচাপে ধৰি লওক আমি কিবা এটা টপিকছৰ ওপৰত কিতাপ এখন বনাইছোঁ বনাওঁতে এই পেৰেগ্ৰাফটো আমি ধৰি লওক নিজৰ ফালৰ পৰা লিখা নাই আমি কোনোবা এটা চ'ৰ্চৰ পৰা পাইছোঁ এক্সাম্পল হিচাপে এই কথাখিনি কিতাপখনৰ ধৰা হ'ল আমি ইণ্টাৰনেটৰ পৰা লৈছোঁ অমুক ৱেবছাইটৰ পৰা তেতিয়া আমি কি কৰিব পাৰোঁ যাতে সেইটো কথা উল্লেখ কৰিব পাৰি তাৰে কাৰণে আমি এইখিনিত ফুটনোট এটা দিব পাৰোঁ তো ফুটনোট দিবৰ কাৰণে এইখিনিত ক্লিক কৰিব কৰি কিনে ইয়াতে ৰেফাৰেঞ্চত যাবা ক্লিক অন ইনচাৰ্ট ফুটনোট তাতে ক্লিক কৰি কিনে আমি ইয়াতে ক'ৰ পৰা পাইছোঁ সেই ডাটাটো লিখিব পাৰোঁ যে ঠিক তেনেকৈ আৰু এটা আমি দিব পাৰোঁ ধৰা হ'ল ইয়াতে কিবা এটা উল্লেখ কৰা আছে যে ইয়াতে কোনোবাখিনিত লিখা আছে যে ফাদাৰ অফ নেশ্যন তো ফাদাৰ অফ নেশ্যন বুলি কওঁতে কোনোবাৰ কনফিউজ লাগিব পাৰে যে কাৰ কথা ক'লা তো আমি যাতে সেই কথাটো উল্লেখ কৰি দিব পাৰোঁ ইয়াতে ডাইৰেক্টলি নহয় আমি তলত সেইটো উল্লেখ কৰিব পাৰোঁ তো সেই তলত আমি ইনডাইৰেক্টলি উল্লেখ কৰাটোকে আমি কি বুলি কওঁ ফুটনোট বুলি কওঁ তো এইটো আমি ইয়াতে দিব লাগে ধৰক ফাদাৰ অফ নেশ্যন তাৰ এইখিনি পঢ়ি থাকোঁতে কাৰোবাৰ কনফিউজ লাগি গ'ল তো আমি এইটো দেখাব লাগিব যে এইটো কি বুজাইছে তাৰ কাৰণে আমি ইয়াতে ক্লিক কৰিম কৰি কিনে ইয়াতে আকৌ ইনচাৰ্ট ফুটনোট দিম ইয়াতে আমি ধৰি লওক মহাত্মা গান্ধী নেক্সট যেতিয়া ডকুমেণ্ট এটা কোনোবা পঢ়ি থাকোঁতে এনেকৈ পঢ়ি থাকোঁতে এই ডাটাখিনি ক'ৰ পৰা পাইছে যে অমুকৰ পৰা পাইছে ক'ৰ পৰা পাইছে ইয়াতে অলপমান আইডিয়াটো ল'বৰ কাৰণে ইয়াতে আমি চাইডত ৰখি থাকিলে ইয়াতে দেখা পায় যে দিছ ডাটা কালেক্টেড ফ্ৰম উইকিপিডিয়া বা ইণ্টাৰনেট ঠিক এনেকৈ আৰু এটা ডাটা পঢ়ি থাকোঁতে এতিয়া পালা যে ফাদাৰ অফ নেশ্যন তো কাৰোবাৰ কনফিউজ লাগিব পাৰে যে ফাদাৰ অফ নেশ্যন কি বস্তু তো আমি ইয়াতে চাইডত যদি এনেকৈ ফুটনোটটো দি থওঁ তেতিয়া মাউচটো তালৈকে নিয়াৰ পিছত মহাত্মা গান্ধী এনেকৈ শ্ব' কৰাব বা যিখিনি ইয়াতে ফুটনোট আমি ব্যৱহাৰ কৰিছোঁ সেইখিনি একেবাৰে লাষ্টত আমি তলৰ ডকুমেণ্টটো দেখা পাওঁ তেওঁলোকে এইটো 1 নম্বৰটো দিয়া আছে মানে এই কথাখিনি দিয়া আছে ক'ৰ পৰা আমি কালেক্ট কৰিছোঁ সেইটো ডিটেইলছ দিয়া আছে বা 2 নম্বৰটো কি দিয়া আছে যে ফাদাৰ অফ নেশ্যন কাক কৈছে যে মহাত্মা গান্ধী ঠিক তেনেকৈ আমি কিবা এটা ৰেফাৰেঞ্চ দিব লাগিলে কোনোবা এটা পেৰেগ্ৰাফ বা কোনোবা এটা ৱৰ্ডক যদি আমি ৰেফাৰেঞ্চ হিচাপে দেখাব লাগে যে ক'ৰ পৰা কালেক্ট কৰা গৈছে বা এইটো মিনিংটো কি বুজাইছে তো সেনেকুৱা ক্ষেত্ৰত আমি কি ইউজ কৰিব পাৰোঁ ফুটনোট এইখিনি